মই বন্দনা ডেকা মই এক্সেছ বাৰৰ ফেচিলেটৰ হয় আৰু মংগলদৈত মই এক্সেছ বাৰৰ প্ৰায় ক্লাছ দি আছোঁ। কোনোবাই যদি মোৰ লগত এক্সেছ বাৰৰ ক্লাছ কৰিব বিচাৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু মই আজি এক্সেছ বাৰৰ এটা ছাকচেছ কাহিনী ক'বলৈ বিচাৰিছোঁ। যোৱা মাহত মোৰ মেণ্টৰৰ ভিডিঅ' এটা দেখি আমাৰ মংগলদৈৰে এজনী মহিলাই তেওঁ কল কৰিলে যে তেওঁ বিভিন্ন সমস্যাত আছে আৰু তাৰ বাবে তেওঁ সমাধান বিচাৰিবৰ বাবে তেওঁৰ লগত এটা ছেশ্যন ল'ব বিচাৰে। কিন্তু মোৰ মেণ্টৰৰ ঘৰটো যিহেতু দূৰত তেওঁ সেইবাবে ক'লে যে মংগলদৈতে মোক লগ কৰাই দিলে। আৰু তাৰ পাছত তেওঁ আহি সেই মহিলাগৰাকী আহি মোৰ তাত এক্সেছ বাৰৰ এটা ছেশ্যন ল'লে। আৰু তেওঁ সন্তানটোৰ বয়স প্ৰায় 5 বছৰেই হৈছে। ইমান দিনৰ পৰা তেওঁ বিভিন্ন ধৰণৰ পৰিয়ালৰ মেণ্টেল প্ৰেছাৰত আছিল আৰু তাৰ বাবে তেওঁ কোনো ধৰণৰ সমাধান পোৱা নাছিল। আৰু তাৰ পাছত তেওঁ মোৰ ওচৰত আহি যেতিয়া এঘণ্টাৰ কাৰণে বাৰ্চ ৰান ল'লে তেতিয়া তেওঁ বাৰ্চ ৰান প্ৰায় 10 মিনিট হৈছে। 10 মিনিট হোৱাৰ লগে লগে তেওঁ মানে ৰান লৈ থাকিব পৰা নাই, তেওঁ বমি অহাৰ নিচিনা হৈছে। তেতিয়া তেওঁ বমি কৰি দিলে আৰু বমি কৰোঁতে তেওঁ তাৰমানে প্ৰায় যিটো বুকত হেভিনেছ আছিল, ইমান দেৰি তেওঁ মানে বুকখন হেভি হৈ আছিল, প্ৰায় নোহোৱা যেন লাগিছে। তেতিয়া তেওঁ কৈছে যে মোৰ এতিয়াহে ভাল লাগিছে। প্ৰায় 10 মিনিটতে তেওঁ ইমানেই ভাল লাগিল আৰু তাৰ বাবে তেওঁ মানে বহুত থেংকফুল হৈছে মোৰ ওচৰত। আৰু তাৰ পাছত তেওঁ এঘণ্টা ছেশ্যনটো লৈ ল'লে। এঘণ্টা ছেশ্যন লোৱাৰ পাছত তেওঁ ঘৰত গৈ মোক কৈছে যে ইমান বছৰ যিটো তেওঁ মানে ভুগি আছিল আৰু তেওঁ এক্সেছ বাৰৰ এটা ছেশ্যনতে তেওঁৰ মানে ব্লকেজবোৰ প্ৰায় আধা অলপ কমি যোৱা যেন লাগিছে। গোটেই কমি যোৱা নাই কাৰণ তেওঁ বহুত বছৰ ধৰি আছে, তেওঁ ছেশ্যন কেইটামান ল'বই লাগিব। আৰু তেওঁ এটা ছেশ্যনতে তেওঁ নিজকে ভাবিছে যে মই মানে এই সমস্যাটোৰ পৰা সমাধান পাম। আৰু সেইকাৰণে মই আপোনালোকৰ আগত এইটো ভিডিঅ' হিচাপে আপোনালোকৰ আগত আনিলোঁ যে এক্সেছ বাৰৰ দ্বাৰা আমাৰ বিভিন্ন আমি সমস্যাত ভুগি থাকিব নালাগে। এতিয়া আমাৰ হাতত ইমানেই সুন্দৰ মডালিটি আছে যে আমি সেইবোৰ ইউজ কৰিব লাগে। আমি মহিলাসকলে সাধাৰণতে বিভিন্ন ধৰণৰ সমস্যাত ভুগোঁ যিবোৰ আমি বেলেগকো ক'ব নোৱাৰোঁ আৰু ক'বলৈ গ'লেও মানে আমি যাক ক'ম সকলোৰে এনেকুৱা সমস্যাতে ভুগি থাকে। সেইবাবে আমি তেনেকুৱা সমস্যাত ভুগি থাকিলে আমি এনেকুৱা ধৰণৰ এক্সেছ বাৰেই হওক বা মই অকল এক্সেছ বাৰেই কোৱা নাই, বিভিন্ন মডালিটিত গৈ আমি সমাধান ল'ব পাৰোঁ। আৰু মই মংগলদৈতেই থাকোঁ। কোনোবাই যদি এনেকুৱা ধৰণৰ সমস্যাত আছে তেনেহ'লে মোৰ ওচৰত আহি ছেশ্যন ল'ব পাৰে। আৰু যদি বিচাৰিছে যে ময়ো এজন প্ৰেক্টিশ্যনাৰ হওঁ তেতিয়াহ'লে মোৰ তাত ক্লাছ ল'ব পাৰে। ফোন নম্বৰটো হৈছে 9651337775। আৰু মই পুনৰ আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ যে এক্সেছ বাৰটো সঁচাকৈ বহুত আৰু ইজি মডালিটি হৈছে যি দ্বাৰা আপোনালোকে সমস্যাবোৰ নিজে সমাধান কৰিব পাৰিব। তাৰ বাবে আপোনালোকে মাত্ৰ এটাই কাম কৰিব লগা হৈছে, আপোনালোকে একচেপ্ট কৰক যে মই মোৰ সমস্যা সমাধান কৰিম আৰু আগুৱাই আহিব লাগে আৰু এটা সুন্দৰ জীৱন যাপন কৰিব লাগে। আজিলৈ ধন্যবাদ।